শ্ৰদ্ধেয় ৰাইজ, এজনে গোটেই জীৱনটো দিছে দেশৰ কাৰণে আৰু এজনে বিজেপি দলৰ দালালি কৰি জনজাতি মানুহ ট্ৰাইবেল মানুহৰ কাৰণে অহা টকাখিনি খাই পেলাইছে। এতিয়া টকা খোৱা মানুহজনক আপোনালোকে ভোট দিব নে যিজনে দেশৰ কাৰণে, জাতিৰ কাৰণে, বিদেশী সমস্যা সমাধানৰ কাৰণে নদী বান্ধৰ বিৰোধিতা কৰি গোটেই জীৱন আন্দোলনত অংশগ্ৰহণ কৰিছে, সেইজনক ভোট দিব? সেই সিদ্ধান্ত আপোনালোকৰ। যদি কোনোবাই কয় যে আমাৰ পইচাখিনি খাই পেলোৱাৰ কাৰণে সেই মানুহজনকহে আমি ভোট দিম, তেতিয়াহ'লে আৰু ক'বলগীয়া নাই। আৰু তেতিয়াহ'লে ক'ব লাগিব যে গণ্ডগোল আছে ক'ৰবাত, হয়নে নহয়? গতিকে শ্ৰদ্ধেয় ৰাইজ, মই ভাবোঁ যে মাজুলীৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে, প্ৰতিশোধ লোৱাৰ, সুযোগ আহিছে শিক্ষা দিয়াৰ। কি শিক্ষা? এই যে 2014 চনত এটা গেছ চিলিণ্ডাৰৰ দাম 441 টকা আছিলে, সেই গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1060 টকা কৰি দিলে। তাৰ প্ৰতিশোধ ল'ব লাগে নে নালাগে? লাগেনে? যদি লাগে, যদি সঁচাকে প্ৰতিবাদী কণ্ঠ আছে, যদি মানুহৰ মাজত মনুষ্যত্ব আছে, যদি সঁচাৰ পক্ষত থাকিব খোজে, তেতিয়াহ'লে বিজেপি দলৰ প্ৰাৰ্থীজনক আমি পৰাভূত কৰিব লাগে। শ্ৰদ্ধেয় ৰাইজসকল, ভাইৰ বেহেনো, হয়নে? মানুহজনৰ নাম ভাইৰ বেহেনো, হয়নে নহয়? ভাইৰ বেহেনো অহাৰ আগতে 1 কেজি মচুৰ দাইলৰ দাম আছিলে 48 টকা, হয়নে নহয়? আৰু এতিয়া 1 কেজি মচুৰ দাইলৰ দাম কিমান? 120 টকা, অতি কমেও 120 টকা, হয়নে? 3 গুণ দাম বঢ়ালে মচুৰ দাইলৰ। আৰু যিজন মানুহে, যিটো দলে শাসনত থাকি মচুৰ দাইলৰ দাম 3 গুণ বঢ়াইছে, তেওঁলোকক যদি ভোট দিওঁ, তেতিয়াহ'লে ক'ব লাগিব আমাৰেই গণ্ডগোল আছে, হয়নে নহয়? কওক। সেইকাৰণে মই আপোনালোকক সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আহক সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠভূমি মাজুলীৰ পৰা, দেৱভূমি মাজুলীৰ পৰা, জনজাতি ৰাইজৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৰা, মিচিংসকল, দেউৰীসকল আৰু কৈবৰ্ত ৰাইজৰ প্ৰাণভূমি এই মাজুলীৰ পৰা আহক বিজেপিকে শিক্ষা দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। মই আপোনালোকৰ কথা নাজানো, কিন্তু মোৰ গাঁৱৰ অতি কমেও 100টা ডেকা ল'ৰা এতিয়া বেংগলোৰলৈ যাবলগীয়া হৈছে। মাজুলীৰ পৰা গৈছে নে নাই? গৈছে। অথে দিনৰ কাৰণে গৈছে, নহয় জানো? খুব ভাল দিন হৈছে আমাৰ গাঁওবিলাকত। গাঁওবিলাকত নদন বদন হৈছে, গাঁওবিলাকত টকাৰে ভৰ্তি হৈ গৈছে। বিজেপি চৰকাৰ দিনত, ভাইৰ বেহেনৰ দিনত গোটেই টকাৰে ভৰ্তি হৈ গৈছে, হয়নে নহয়? সেইকাৰণে বেংগলোৰ যাবলগীয়া হৈছে, হাৰিয়ানা যাবলগীয়া হৈছে, দিল্লী যাবলগীয়া হৈছে। তাত গৈ আমাৰ ল'ৰাই বেলেগ একো কৰিবলগীয়া পোৱা নাই। চিকিউৰিটি গাৰ্ড, ধনী মানুহক কেনেকৈ চেলুট কৰিবলগীয়া হৈছেগৈ, বেলেগ একো নাই। হাজিৰা কৰি খাইছে আমাৰ ল'ৰাই। কোনোবাই মাছ মাৰিবলৈ গৈ সাগৰত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। শ্ৰদ্ধেয় ৰাইজ, চৰকাৰে কৈছিলে, কি কৈছিলে? কংগ্ৰেছক যেতিয়া প্ৰথমবাৰ পৰাজিত কৰিছিলে 2016 চনত, বিজেপিয়ে কৈছিলে যে অসমত 26 লাখ নিবনুৱা আছে আৰু 26 লাখ নিবনুৱাক তেওঁলোকে বোলে গণি গণি চাকৰি দিব। এইটো দিলে, এইটো এজনো নিবনুৱাক তেওঁলোকে নিযুক্তি দিব নোৱাৰিলে, এজনো নিবনুৱাক। বহুত এতিয়া সৰ্বানন্দ সোণোৱালক কয় যে ভাল মানুহ। সৰ্বানন্দ সোণোৱালৰ দিনত যিমানবিলাক ইণ্টাৰভিউ হ'ল, চবতে কেলেংকাৰী হ'ল, চবতে কেলেংকাৰী হ'ল। মিছা কথা কৈ লাভ নাই। এইখন দেৱভূমি, এইখন জনজাতি ৰাইজৰ প্ৰাণকেন্দ্ৰ, ইয়াৰ পৰা মিছা কথা কোৱা উচিত নহয়। প্ৰত্যেকজন মানুহে জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত যিমান চাকৰি ওলাইছিলে, চব চাকৰিতে কেলেংকাৰী
কোৱাৰ কাৰণে এটাও চাকৰি অৱশেষত দিব নোৱাৰিলে। আৰু এতিয়া যোনটো ফিতাহীৰ শেষ হয়নে? মোমাইটো ফিতাহীৰ শেষ। সদায় ডেইলি কৈ থাকে বোলে আমি বছৰত 1 লাখ আগতে 26 লাখক দিম বুলি কৈছিলে, এতিয়া বছৰত 1 লাখ। যোৱা 5 বছৰত বিজেপিৰ দিনত 0, এজনো দিব নোৱাৰিলে। এইবাৰ ক'লে বছৰত 1 লাখ। মই কালিৰ পৰা আন্দোলন আৰম্ভ কৰিছোঁ। কৈছিলে 10 মে'ৰ ভিতৰত, তেওঁলোকে কৈছিলে 10 মে'ৰ ভিতৰত অসমৰ 1 লাখ নিবনুৱাক নিযুক্তি দিম। মোমায়ে সপোনতে দি আছে নিযুক্তি। মামীৰ ধন বাঢ়ি গৈ আছে, মামীৰ সম্পত্তি বাঢ়ি গৈ আছে। মই এতিয়া আপোনালোকে ভূমি কেলেংকাৰীৰ কথা গম পাইছে নহয়? পাইছে নাই? 29 বিঘা ভূমি কেলেংকাৰীৰ কথা। এতিয়ালৈকে 3 ৰিক্টাৰ স্কেলৰ ভূমিকম্প হৈছে। 4, 5, 6, 7, 8লৈকে সাজু কৰি ৰখা হৈছে। এটাকে কেলেংকাৰী ওলাব। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক ক'ব খুজিছোঁ, বিজেপি চৰকাৰে নিবনুৱাৰ নিযুক্তিও নিদিয়ে। বিজেপি চৰকাৰে আপোনালোকৰ মাজুলীৰ স্থায়ী প্ৰটেকশ্যনো নিদিয়ে। বিজেপিৰ প্ৰতিশ্ৰুতিৰ চৰকাৰ, মুখত চলা চৰকাৰ। আৰু যেতিয়া নিৰ্বাচন আহিব তেতিয়া কি ক'ব জানেনে? ক'ব মুছলমানে দেশখন খালে, গতিকে বিজেপিক ভোট দিলেহে দেশখন বাচিব। হয়নে নহয় বাৰু? হয়নে নহয়? মাজুলীৰ দলংখন কেইবাৰ এতিয়ালৈকে আধাৰশিলা স্থাপন কৰিলে? 3বাৰ, 2বাৰ নহয়। আপোনালোকে পাহৰি গৈছে কিমান বাৰ হৈ গ'ল। মাজুলীৰ মানুহে গম পাহৰি গৈছে। 3বাৰ এতিয়ালৈকে আধাৰশিলা স্থাপন কৰিলে। মই চাবলৈ গৈছিলোঁ দলং য'ত বনাবলৈ লৈছে, তাত গৈ কোম্পানীৰ ৰূপ দেখি মইতো তৌবা বোলো, এই কোম্পানীয়ে সঁচাকৈ দলং বনাবনে? সেইটো কোম্পানী উত্তৰ প্ৰদেশত ব্লেক লিষ্টেড হৈ আহিছে। নিৰ্বাচনৰ আগত 1-2টা খুটাৰ এনে স্কেলিটনটো হ'ব পাৰে, নিৰ্বাচনৰ পাছত হ'ব নে নাই মই কিন্তু নাজানো দেই। যিহেতু হ'ব বুলি কৈছে, যদি নহয় তেতিয়াহ'লে ধৰিবৰ কাৰণে মুখৰে মাত নথকা মানুহটো পঠিয়াই লাভ নাই। বিধানসভাত এই কথা ধৰিবৰ কাৰণে, সমগ্ৰ অসমত এই কথা ধৰিবৰ কাৰণে আপোনালোকে চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়ক। দলং দিম কৈ যদি দলং নিদিয়ে, তেতিয়াহ'লে মই আছো চিত্তৰঞ্জনৰ লগত। বিধানসভাত খিলাই দিম। মোমাইক কলিজা কপাই দিম, বুজিছেনে নাই? মোমাইক হাৰ্ট এটেক কৰাই দিম। কথাটো বুজিছেনে নাই? গতিকে চিত্তৰঞ্জনক আপোনালোকে ভোট দিয়ক, তেতিয়া দলংখন ভালকে হ'ব। মই ভাবো মাজুলীবাসী মানুহৰ কাৰণে দলং লাগে, কিন্তু তাতকৈ আটাইতকৈ বেছি লাগে পাৰ্মানেণ্ট প্ৰটেকশ্যন। মাজুলীৰ স্থায়ী নিৰাপত্তা। হয়নে নহয়? ইতিমধ্যে এটা মৌজা গুচি গ'ল, আধাতকৈ বেছি মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰই লৈ গ'ল। এতিয়াও এফালৰ পৰা ব্ৰহ্মপুত্ৰই খহাই আহিছে। আমাৰ মোমাইহঁতে অফিচ বনাই আছে ৱাটাৰ ৰিচোৰ্চৰ, ব্ৰহ্মপুত্ৰ বৰ্ডৰ অফিচ বনাই আছে। কালি নে পৰহি মোমাইৰ মুখত শুনিলো বোলে ব্ৰহ্মপুত্ৰ বৰ্ডে যদি ভালকে কাম কৰিব নোৱাৰে বিদায় দি দিম। তেতিয়াহ'লে কি কাৰণে বগাহাতীটো ইয়াত পুহি ৰাখিছিল ইমান দিন? হয়নে নহয়? কামেই যদি কৰিব নোৱাৰে, মাজুলী মানুহে আজি 10 বছৰ আগতে গম পালে যে ব্ৰহ্মপুত্ৰ বৰ্ডে কাম কৰিব নোৱাৰে। গম পায়নে নোৱাৰে? নাপায় আপোনালোকে? গম পায়। মোমায়ে 10 বছৰৰ পাছতহে কালি গম পাইছে বোলে ব্ৰহ্মপুত্ৰ বৰ্ডে গৰাখহনীয়া ৰক্ষা কৰিব নোৱাৰে। হয়নে? এতিয়া বোলে ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰজন ইয়াত বহি লৈছে পইচাৰ বাকচটো লৈ, নামটো পীযুষ। পীযুষ হাজৰিকা বোলে টকা পইচা লৈ বহি লৈছে। ক'ৰ পইচা নাজানো দেই, আপোনালোকৰ মথাউৰি পইচাও হ'ব পাৰে, মই নাজানো। আপোনালোককে আকৌ বিলাবলৈ আহিব সেই পইচা দেই। পইচা যদি দিয়ে ৰাখি থব, সিহঁতৰ বাপেকৰ পইচা নহয়। হয়নে নহয়? মোমাই ঘৰত টকাৰ ফেক্টৰী নাই, হয়নে নহয়? চৰকাৰী টকা মাৰিব
তাকে ইলেকশ্যনৰ সময়ত বিলাবলৈ আহিব, ৰাখি থব, কিন্তু ভোটটো মোমাইৰ বিৰুদ্ধে দিয়াটো ভাল হ'ব দেই। মই শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক যদিও মই হাঁহি হাঁহি কৈ আছো, এইটো খুব চিৰিয়াছ প্ৰশ্ন। বিজেপিয়ে হিন্দু মুছলমান কৰি দেশখন এফালৰ পৰা বিক্ৰী কৰি দিছে। আমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো বিক্ৰী কৰি দিলে। আমাৰ এখন এখনকৈ ৰেলগাড়ী বিক্ৰী কৰিবলৈ লৈছে। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এয়াৰ ইণ্ডিয়া কোম্পানী, এয়াৰ ইণ্ডিয়া এৰোপ্লেনৰ কোম্পানী, সেইটো বিক্ৰী কৰি দিলে। আমাৰ তেল খাতবিলাক বিক্ৰী কৰি আছে, আমাৰ কয়লা খনিবিলাক বিক্ৰী কৰি আছে। এফালৰ পৰা মোদী মানে বেপাৰী আমাৰ দেশখন এফালৰ পৰা বিক্ৰী শেষ কৰি দিছে। যদি সঁচাকৈ ইয়াত সচেতন মানুহ আছে, ইয়াত জনা বুজা মানুহ আছে, যদি বিজ্ঞ লোক আছে, ৰাজনৈতিকভাৱে যদি আপোনালোক সচেতন, মই প্ৰত্যেকজনকে নমস্কাৰ কৰি কওঁ যে প্ৰত্যেকজন সচেতন নাগৰিকে বিজেপিৰ বিৰুদ্ধে ভোট দিয়া উচিত। সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ভোট দিয়া উচিত। নৰেন্দ্ৰ মোদীয়ে 3টা বান মাৰি দেশখনক খতম কৰি পেলালে। 3টা বান। আমাৰ যে ল'ৰাবিলাক এতিয়া চব বেংগলোৰ যাবলগীয়া হৈছে, দেশৰ অৰ্থনীতি বেয়া হৈ গৈছে, খাবলৈ নোপোৱা হৈছে, বস্তুৰ দাম ইমান খুৰা বাঢ়ি গৈছে, তাৰ মূল কাৰণ কি? 3টা হঠকাৰী কাম, 3টা হিটলাৰী কাম। 1 নম্বৰ, মনত আছেনে? 500 টকীয়া আৰু 1000 টকীয়াটো যে নাইকিয়া কৰি দিছিলে, মনত আছেনে নাই? কি বুলি কৈছিলে মোদীয়ে? কৈছিলে যে মোক 18টা দিন দিয়ক, মই আমাৰ দেশৰ পৰা সন্ত্ৰাসবাদ নাইকিয়া কৰি দিম। কি বুলি কৈছিলে? মোক 18টা দিন দিয়ক, মই আমাৰ দেশৰ পৰা দুৰ্নীতি নাইকিয়া কৰি দিম। কৈছিলে নে? কৈছিলে। 500 টকীয়া আৰু 1000 টকীয়া নাইকিয়া কৰি দিলে। দুৰ্নীতি শেষ নহল, সন্ত্ৰাসবাদো শেষ নহল। কালি আকৌ কেন্দ্ৰীয় চৰকাৰে অসমত আকৌ অশান্ত আইন জাপি দিছে। কিন্তু কি হল? তাৰ ফলস্বৰূপে মানুহ দুখীয়া হল। লাখ লাখ মানুহে কাম হেৰুৱালে। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে দ্বিতীয় যিটো বান্ধ মাৰিলে নৰেন্দ্ৰ মোদীয়ে দেশৰ মানুহৰ বিৰুদ্ধে, জনতাৰ বিৰুদ্ধে, সেই বান্ধটোৰ নাম GST লগোৱাৰ কাৰণে আকৌ বস্তুৰ দাম বাঢ়িলে আৰু বহুত মানুহে চাকৰি হেৰুৱালে। আৰু 3 নম্বৰ বান্ধটোৰ নাম হ'ল লকডাউন। হয় নে নহয়? সদায় কৈ থাকে বোলে আছুৱে অসমখন খালে, অসম বন্ধ দি, এনেকে কয় নে? বিজেপিয়ে কয়। আছুৱে বছৰত 1 বা 2টা দিন অসম বন্ধ কেতিয়াবা দিছে। মোদীয়ে 2 বছৰত 6 মাহ ভাৰত বন্ধ দিলে। দিলে নে নিদিলে? লকডাউনটো ভাৰত বন্ধহে, বেলেগটো একো নহয়। ভাৰত বন্ধ দি, অপৰিকল্পিতভাৱে ভাৰত বন্ধ দি গোটেই ভাৰতবৰ্ষৰ বেপাৰ বাণিজ্য মোদীয়ে চব খতম কৰি পেলালে। সেইকাৰণে এতিয়া বস্তুৰ দাম বাঢ়িছে। সেইকাৰণে আমাৰ ল'ৰাবোৰ বেংগলোৰলৈ যাবলগীয়া হৈছে। সেইকাৰণে কৰ্মসংস্থাপন নাই। মই শ্ৰদ্ধেয় ৰাইজ, সেইকাৰণে আপোনালোকক ক'ব খুজিছো যে যি দেশ বিক্ৰী কৰিব পাৰে, যি দেশৰ মানুহৰ লগত কথা নপতাকৈ দেশৰ জনগণৰ অৰ্থনৈতিক অৱস্থা শেষ কৰি দিব পাৰে, যি দেশত কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰে, মানুহক একলগ কৰিব নোখোজে, মানুহক ভাগ কৰিব খোজে, সেই বিজেপি দলক আমি কেতিয়াও ভোট দিয়া উচিত নহয়। শ্ৰদ্ধেয় ৰাইজ, মইতো ভাবো যে ভূমিপুত্ৰ মিচিংসকল, আমাৰ ভূমিপুত্ৰ অসমীয়া, ইয়াত মাজুলীত 100% চলোৱা মানুহ আছে, 100% খিলঞ্জীয়া মানুহ আছে। কোনো খিলঞ্জীয়া মানুহে কেতিয়াও বিজেপিক ভোট দিয়া উচিত নহয়। বিজেপি হ'ল বিদেশীৰ পক্ষত থকা এটা পাৰ্টি। বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা বিদেশী আনি তেওঁলোকে অসম আৰু ভাৰতত বহুৱাব খোজা এটা পাৰ্টি। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো, মই বেছি দীঘলীয়া নকৰো, কিন্তু আপোনালোকক মই আচল কথাটো ক'বলৈ শেষ কৰিব খুজিছো। শ্ৰদ্ধেয় ৰাইজ, ভূপেন বৰা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল,
তিনিটা দলে একলগ হৈছো। প্ৰথমবাৰ লগ হৈছো মাজুলীত, পবিত্ৰ ভূমি মাজুলীত, জনজাতিৰ পুণ্যভূমি মাজুলীত, কৈবৰ্তসকলৰ পুণ্যভূমি মাজুলীত আমি একেলগ হৈছো প্ৰথমবাৰৰ কাৰণে। কোনোবা দিন আগতে একেলগতে মঞ্চত দেখিছিলে নেকি? নাই দেখা। আপোনালোকৰ মাজুলীয়ে আমাক একলগ কৰিছে, আপোনালোকৰ চিত্তৰঞ্জন বসুমতাৰীয়ে আমাক একলগ কৰিছে। যিজন চিত্তৰঞ্জন বসুমতাৰীয়ে ইলেকশ্যনত জিকাৰ আগতে কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক একলগ কৰিব পাৰে, সেইজন চিত্তৰঞ্জন বসুমতাৰীক যদি আপোনালোকে ভোট দিয়ে, মই খাটাং 2026 চনত আমি বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব পাৰিম। চিত্তৰঞ্জন বসুমতাৰী অসমৰ ৰাইজৰ কাৰণে এটা আশীৰ্বাদ হৈ ওলাই আহিছে। দেৱভূমি, জনজাতি ৰাইজৰ পুণ্যভূমি, কৈবৰ্ত ৰাইজৰ পুণ্যভূমি, অসমৰ খিলঞ্জীয়া ৰাইজৰ পুণ্যভূমি, মাজুলীৰ সকলো মানুহে চিত্তৰঞ্জন বসুমতাৰীক আশীৰ্বাদ দিয়ক। এটি উৰুলিৰে সৈতে তেখেতক আশীৰ্বাদ দিয়ক। অসমত পৰিৱৰ্তনৰ বতাহ বুৱাবৰ কাৰণে, এখন নতুন অসম গঢ়িবৰ কাৰণে, এখন প্ৰগতিশীল অসম গঢ়িবৰ কাৰণে, এখন জাতীয়তাবাদী অসম গঢ়িবৰ কাৰণে সকলো ৰাইজে চিত্তৰঞ্জন বসুমতাৰীক ভোট দিবৰ কাৰণে সকলো ৰাইজ ওলাই আহক। চিত্তৰঞ্জন বসুমতাৰী জিন্দাবাদ, বিৰোধীৰ ঐক্যবদ্ধ শক্তি জিন্দাবাদ, বিৰোধীৰ ঐক্যবদ্ধ শক্তি জিন্দাবাদ, চিত্তৰঞ্জন বসুমতাৰী জিন্দাবাদ, জয় আই অসম, জয় হিন্দ, জয় আই অসম, জয় হিন্দ। মই সকলোকে চিত্তৰঞ্জন বসুমতাৰী প্ৰতীকটো মনত আছেনে নাই? এই মাজুলী মানুহে পাহৰিবই নালাগে এইটো প্ৰতীক, জাহাজ আমাক লাগে, হয়নে নহয়? গতিকে জাহাজৰ চিনত চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়া মানে অখিল গগৈক ভোট দিয়া বুজাব। চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়া মানে ভূপেন বৰাক ভোট দিয়া বুজাব। চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়া মানে লুৰিণজ্যোতি গগৈক ভোট দিয়া বুজাব। আৰু চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়া মানে অসমৰ জাতীয়তাবাদক ভোট দিয়া বুজাব। গতিকে আহক আমি সকলোৱে মিলি এইবাৰ চিত্তৰঞ্জন বসুমতাৰীৰ জৰিয়তে একতাৰ এখন সাঁকো গঢ়োৱা হওক, পৰিৱৰ্তনৰ এখন সাঁকো গঢ়োৱা হওক। 26ত মোমাইহঁতক ধৰি বান্ধি ব্ৰহ্মপুত্ৰত উটিয়াই দিয়াৰ কাৰণে প্ৰথম এক্সাৰচাইজটো কৰোৱা হওক, হয়নে নহয়? সঁচাকে দিবনে নিদিয়ে? অকল নিজৰটো দিবনে, ঘৰৰ মানুহকো ক'বগে? নিজৰ গাঁৱৰ মানুহকো ক'বগে? ক'বতো? চাব দেই, মই কিন্তু গোটেই জীৱন মানুহৰ কাৰণে দিছো। আপোনালোকে মোক কথা দিছে, কথা নহলাব কোনেও। বিজেপিয়ে পইচা দিলেও কিন্তু কথা নহলাব কোনেও। পুৰা পইচা লৈ ল'ব, যিমান পইচা দিয়ে লৈ ল'ব, লৈ ভালকে ডকচি খাব আৰু তাৰপিছত ক'ব যে তহঁতক কেতিয়াও ভোট নিদিবা। হ'ব? সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।